জুবিনৰ কেনেকৈ মৃত্যু হল সকলো কথা মই জানিব লাগিব। কি ষড়যন্ত্ৰ কৰি সেই ঠাইখিনিলৈ লৈ যোৱা হৈছিল জুবিনক? আদ্যশ্ৰাদ্ধৰ দিনটোতে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ কেইবাটাও প্ৰশ্ন। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। পানীৰ পৰা জুবিনক কিয় আঁতৰাই আনিব নোৱাৰিলে ওচৰত থকা কোনেও? এতিয়া যিবোৰ ভিডিঅ' ওলাই আছে সেই সময়ত অলপ যদি যত্ন ল'লে হয়, দ পানীত এইদৰে ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও নিদিওঁ। লাইফ জেকেট নিপিন্ধো বুলি কোৱাৰ পিছত তেওঁলোক যাবলৈ দিবই নালাগিছিল। আদ্যশ্ৰাদ্ধৰ দিনটোতেই কান্দি কান্দি ন্যায় বিচাৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ দৰে এজন ব্যক্তিৰ সৈতে ষড়যন্ত্ৰ কৰিবলগীয়া কি আছিল? জুবিনক লৈ যোৱা ঠাইখিনিলৈ কোনো স্থানীয় লোক নাযায়। কিয় ষড়যন্ত্ৰ কৰি সেই ঠাইখিনিলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক? জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ কেইবাটাও প্ৰশ্ন। ছিংগাপুৰৰ সেই ৰহস্যজনক দ্বীপটোলৈ কিয় লৈ যোৱা হৈছিল জুবিনক? কেনেকৈ মৃত্যু হ'ল সকলো কথা মই জানিব লাগিব। তেওঁৰ শিশুৰ দৰে স্বভাৱ, তেওঁক দ পানীত জঁপিয়াবলৈ বাধা দিব লাগিছিল। জুবিনে শুই ভাল পায়, হোটেলতে তেওঁক শুই থাকিব দিব লাগিছিল। তেওঁক মৰমেৰে শিশুৰ দৰে কথা ক'লে প্ৰতিটো কথাই তেওঁ শুনিছিল। মই ন্যায় বিচাৰিছোঁ, তদন্ত বিচাৰিছোঁ, সকলো কথা জানিব বিচাৰোঁ। পানীৰ পৰা জুবিনক কিয় আঁতৰাই আনিব নোৱাৰিলে ওচৰত থকা কোনেও? পৰৱৰ্তী খবৰ। জুবিনৰ ঘটনাক লৈ SIT-য়ে লাভ কৰিছে বহু তথ্য। সকলো তথ্য আদালতত দাখিল কৰা হ'ব। জুবিন গাৰ্গক আমি ন্যায় দিমেই। জুবিন গাৰ্গৰ ঘটনাক লৈ DGP হৰমিত সিঙৰ ডাঙৰ মন্তব্য। চাওক সবিশেষ। জুবিন গাৰ্গৰ ঘটনাক লৈ SIT-য়ে লাভ কৰিছে বহু তথ্য। সকলো তথ্য আদালতত দাখিল কৰা হ'ব, কিন্তু এতিয়া ৰাজহুৱা কৰা নহয়। তথ্য ৰাজহুৱা কৰাটো আইন বিৰোধী হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তদন্ত প্ৰক্ৰিয়া নিকাভাৱে চলি আছে। অসম আৰক্ষীৰ এটা দলে ইতিমধ্যে দিল্লীত আছে। এটা দল মঙলবাৰে ছিংগাপুৰলৈ যাব। সকলোৱে আমাক সহায় কৰক, আমি জুবিনক ন্যায় দিমেই। কাৰোবাৰ হাতত কিবা তথ্য থাকিলে SIT-ক দিয়ক, কিন্তু উৰা বাতৰি বিশ্বাস নকৰিব। শ্যামকানু সিদ্ধাৰ্থক অসমলৈ আহিবই লাগিব। অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক। জুবিন গাৰ্গৰ ঘটনাক লৈ DGP হৰমিত সিঙৰ ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক লৈ বিতৰ্ক। এইবাৰ কন্যাৰ নামত STৰ ভুৱা প্ৰমাণপত্ৰ উলিওৱালৈ অভিযোগ। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতিৰ আয়োগৰ তদন্তত পোহৰলৈ আহিল জালিয়াতি। চাওক বিস্তাৰিত। পুনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক লৈ বিতৰ্ক। এইবাৰ কন্যাৰ নামত STৰ ভুৱা প্ৰমাণপত্ৰ উলিওৱাৰ অভিযোগ। ভুৱা প্ৰমাণপত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল কন্যাই। ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিল জালিয়াতি। দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ। লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ আয়োগৰ। দিল্লীত মৰিচনগৰ থানাত এজাহাৰ দাখিল কৰিলে দিল্লী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। অসম চৰকাৰকে SSP লীনা দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ। কিছুদিন পূৰ্বে গোলকগঞ্জত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল লীনাই। তাৰ পিছতে লীনা দলে অপসাৰিত হৈছিল ধুবুৰী SSP পদৰ পৰা। পূৰ্বে SI জোনমণি ৰাভাৰ গোচৰতো জড়িত আছিল লীনা দলে। পৰৱৰ্তী খবৰ। কেতিয়া ন্যায় পাব জুবিন দাই? এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য। তালাচীত ওলাল বিভিন্ন চিলমোহৰ। চাওক বিস্তাৰিত। শ্যামকানু মহন্তৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ কৰিলে CID-য়ে। 19 নৱেম্বৰত গোচৰ তৰি FIR দাখিল কৰিলে শ্যামকানু মহন্তৰ বিৰুদ্ধে। এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ভয়ংকৰ বিত্তীয় অনিয়ম। SITৰ তালাচীত শ্যামকানুৰ বাসগৃহৰ পৰা বিভিন্ন চিলমোহৰ জব্দ। চৰকাৰী বিষয়া বিভিন্ন কোম্পানীৰ নামত প্ৰায় 30টা চিলমোহৰ জব্দ। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰলৈ SITৰ দল। মঙলবাৰে SP সুধাকৰ সিঙৰ নেতৃত্বত যাব SITৰ দলটো। পৰৱৰ্তী খবৰ। পাকিস্তানক পুনৰ এবাৰ বেয়াকৈ লাজত পেলালে টীম ইণ্ডিয়াই। মঞ্চতে থিয় দি ৰৈ থাকিল পাকিস্তানী মন্ত্ৰী আৰু ভাৰতীয় খেলুৱৈসকল ব্যস্ত থাকিল ফোনত। ট্ৰফি অবিহনে চেলিব্ৰেশ্যন কৰিলে বিজয়ৰ মুহূৰ্ত। চাওক বিস্তাৰিত। পাকিস্তানী মন্ত্ৰীৰ হাতৰ পৰা এছিয়া কাপৰ ট্ৰফি নল'লে ভাৰতে। পাকিস্তানী মন্ত্ৰী
মহচিন নকবিৰ পৰা এছিয়া কাপৰ ট্ৰফি নললে ভাৰতে। মঞ্চত থিয় দি ৰৈ থাকিল পাকিস্তানী মন্ত্ৰী। পাকিস্তানী মন্ত্ৰীক আওকাণ কৰি ভাৰতীয় খেলুৱৈসকল ব্যস্ত থাকিল ফোনত। ট্ৰফি অবিহনে চেলিব্ৰেশ্যন কৰিলে বিজয়ৰ মুহূৰ্ত। চিৰবৰি পাকিস্তানক পুনৰ এবাৰ বেয়াকৈ লাজত পেলালে টিম ইণ্ডিয়াই। ভাৰতে পূৰ্বেই জনাই দিছিল নকবিৰ পৰা বঁটা গ্ৰহণ নকৰে ভাৰতে। এছিয়া কাপত ভাৰতৰ জয় লৈ আপুনিও জনাওক টিম ইণ্ডিয়াক শুভেচ্ছা। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল। হোটেল ইয়ট জেনেৰেল হস্পিটেল সকলোতে চলিব তদন্ত আৰু কোনো দোষী হাৰি যাব নোৱাৰিব। চাওক বিস্তাৰিত। ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষী। SP সুধাকৰ সিং আৰু ASP তৰুণ গোয়েলে যাব ছিংগাপুৰলৈ। মঙলবাৰে ছিংগাপুৰ অভিমুখে উৰিব অসম আৰক্ষীৰ দল। হোটেল ইয়ট জেনেৰেল হস্পিটেল সকলোতে চলিব তদন্ত। ছিংগাপুৰত আচলতে হৈছিল কি, সকলোৰে হ'ব তদন্ত। কোনো দোষী হাৰি যাব নোৱাৰিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তন্নতন্নকৈ চলিব তদন্ত। ঘটনাস্থলীত গৈ অসম আৰক্ষীয়ে চলাব তন্নতন্নকৈ তদন্ত। জুবিন গাৰ্গ থকা হোটেলটোতে চলিব তদন্ত। ইয়টৰ চালক কেপ্টেইন আৰু সকলোকে কৰিব সোধপোছ। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াকো কৰিব সোধপোছ। অভিযুক্ত প্ৰত্যাৱৰ্তন কৰোৱাক লৈ চলিব তদন্ত। 6 অক্টোবৰত সিদ্ধাৰ্থ শৰ্মা আৰু চেমকনক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী।